নমস্কাৰ মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছো জ্ঞান জ্যোতিৰ 60 দিনীয়া পাঠ্যক্ৰমৰ অন্য এক নতুন আৰু বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ বন্ধুসকল লৈ আহিছো আপোনালোকৰ মাজলৈ 48 নম্বৰ ক্লাছ আৰু এই ক্লাছটো পুনৰ আজি আপোনালোকলৈ টাইম এণ্ড ৱৰ্কৰ ওপৰত বেছ কৰি কিনে লোৱা হৈছে। আজি মই এই ভিডিঅ'টোত যিমান কেইটা কোৱেশ্যন লৈছো আটাইকেইটা কোৱেশ্যন বহুত বেছি গুৰুত্বপূৰ্ণ হয় যিকোনো কম্পিটিটিভ এক্সামৰ বাবে। গতিকে বন্ধুসকল আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকিব, কোনেও স্কিপ নকৰিব, কিয়নো যিকেইটা কোৱেশ্যন আপোনালোকলৈ লৈছো ন বহুত গুৰুত্বপূৰ্ণ কোৱেশ্যন হয়। মাথো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু মই যিখিনি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম সেইখিনি আপোনালোকে অন্তত নোটছ কৰিবলৈ চেষ্টা কৰিব, কিয়নো যদি আপোনালোকে কেৱল মাথো ভিডিঅ'টো চাই থাকে তেতিয়াহ'লে হয়তো কালি পৰহি পাহৰি যাব কেনেকৈ কৰিছোঁ। মই আপোনালোকলৈ একদম ধামাকাদাৰ শ্বৰ্ট ট্ৰিক্স লৈ আহিছোঁ আৰু প্ৰতিটো শ্বৰ্ট ট্ৰিক্সৰ জৰিয়তে আপোনালোকক প্ৰতিটো কুৱেশ্যন মই বুজাই দিবলৈ যত্ন কৰিম। চাওক প্ৰথমটো কুৱেশ্যন যোৱাকালি যিহেতু আমি 25 নম্বৰলৈকে কৰিছিলোঁ, আজি আমি 26 নম্বৰটো প্ৰথমটো কুৱেশ্যন হিচাপে লৈছোঁ আৰু প্ৰথমটো কুৱেশ্যন কি লৈছোঁ যে এ কেন ডু এ ৱৰ্ক 4/5 part in 8 days and remaining part finished by B. If total work day is 11, then what is the work day ratio between A and B? মানে আমাৰ কুৱেশ্যনটো কি কৈছে যে কোনো এক কামৰ 5/4 এ কিমান দিনত কৰে 8 দিনত কৰে আৰু যিখিনি পাৰ্ট ৰৈ গ'ল মানে কি 5/4 কৰিছে বোলে কোনে কৰিছে এ কৰিছে, কিমান দিনত কৰিছে বোলে 8 দিনত কৰিছে। এতিয়া যিখিনি কাম ৰৈ গ'ল, ৰৈ যোৱা কামখিনি কোনে কৰিলে, ৰৈ যোৱা কামখিনি কৰিলে বি। এতিয়া আমাক কৈছে যে যদি মুঠ কাৰ্যদিন 11 হয় মানে কি অলৰেডি এ 8 দিন কৰিছে আৰু বি কিমান দিন কৰিব লাগিব, 11 দিন হ'ব লাগিলে, তাৰ মানে বি কৰিছে 3 দিন হয়নে নহয়, তেতিয়া কি হ'ব মুঠ কাৰ্যদিন হ'ব 11। তেন্তে এ আৰু বিৰ কামৰ অনুপাত নিৰ্ণয় কৰা, মানে এ আৰু বিৰ যিটো কাম তেওঁলোকৰ সেই কামৰ অনুপাত আমাক নিৰ্ণয় কৰিবলৈ দিছে। মই একদম ধুনীয়াকৈ আপোনালোকক বুজাম, শুনি থাকক মাথো যে আমাক কি কৈছে এ কামটো কিমান কৰিছে বোলে 5/4 কৰিছে। এতিয়া এই 5/4 কিমান দিনত কৰিছে বোলে 8 দিনত কৰিছে। এতিয়া চাওক 5/4 কিমান দিনত কৰিছে 8 দিনত কৰিছে, তাৰ মানে 5/1 বা 5/5 যদি কৰে তেতিয়াহ'লে এক কিমান দিন সময় লাগিব, মানে 5/4 কৰিছে 8 দিনত, গতিকে 5/5 যদি কামটো কৰিব লাগে তেতিয়াহ'লে এক কিমান দিন সময় লাগিব বোলে এক সময় লাগিব 10 দিন হয়নে নহয়। মানে 5/4 যদি 8 দিনত কৰে তেতিয়াহ'লে 5/5 কৰিব লাগিলে এক 10 দিন সময় লাগিব। এইটোতো একদম চিম্পুল কথা, মানে কি 5/1 কৰোঁতে 2 দিন সময় লাগে, তাৰ মানে আমি বুজি পালোঁ তেনেকুৱাকৈ। এতিয়া চাওক নেক্সট কাৰ আছে যে বি কৰিছে, বি কিমান দিন কাম কৰিছে বোলে বি কৰিছে কামটো 3 দিন। এতিয়া চাওক 3 দিন যি কাম কৰিছে কামটো কিমান অংশ কৰিছে 3 দিনত বোলে 5/1 কৰিছে, কাৰণ 5/4 এ কৰিছে, 5/1 বি কৰিব লগা হ'ল, মানে 5/4 যিহেতু এ কৰিয়ে পেলালে, বাকী থাকিল কিমান 5/1 আৰু 5/1 কিমান দিনত কৰিছে 3 দিনত কৰিছে। এতিয়া বি যদি গোটেই কামটো সম্পূৰ্ণ কৰিব লাগে তেতিয়াহ'লে বিক কিমান দিন সময় লাগিব, মানে 5/1 কৰিছে 3 দিনত, 5/5 কৰোঁতে কিমান দিন লাগিব বোলে 15 দিন লাগিব। অ'কে, গম পাই গ'লোঁ, কি গম পালোঁ যে এ এটা কাম কৰিবলৈ কিমান দিন সময় লাগে 10 দিন সময় লাগে আৰু সেই কামটো কৰিবলৈ বিক কিমান দিন সময় লাগে 15 দিন সময় লাগে। এতিয়া আপোনালোকে ইহঁত দুটাৰ লসাগু লৈ লওক, 10 আৰু 15ৰ লসাগু কিমান হ'ব বোলে 30 হ'ব। এতিয়া চাওক এইটো 30টো মানে কি পালোঁ আমি কাম পালোঁ, মানে 30 কাম কৰিব কোনে কৰিব এ কৰিব 10 দিনত, বি কৰিব কিমানত বোলে 15 দিনত। এতিয়া চাওক মানে আমি কি কৰিব লাগিব, এতিয়া ইহঁতৰ ৰেচিঅ' মানে কি ক'ম এফিচিয়েঞ্চি উলিয়াব লাগিব। অ'কে, আমি এতিয়া কি কৰিম ইহঁতৰ কাৰ্যক্ষমতা উলিয়াম। এৰ কাৰ্যক্ষমতা কিমান বোলে 3, তাৰপিছত বিৰ কাৰ্যক্ষমতা কিমান হ'ব এতিয়া 2 হ'ব হয়নে নহয়। মানে চাওক 30 কাম বি কিমান দিনত কৰিছে 15 দিনত কৰিছে, তাৰ মানে বিৰ কাম কৰিব পৰা ক্ষমতা কিমান 2, আৰু 30 কাম এ কিমান দিনত কৰিছে 10 দিনতে কৰিছে, তাৰ মানে কি এৰ কাৰ্যক্ষমতা হৈছে 3। ইমানখিনিলৈকে একদম ক্লিয়াৰ। এইটো আমি কি পালোঁ কাৰ্যক্ষমতা পালোঁ, ঠিক আছে ইমানখিনিলৈকে অ'কে। এতিয়া চাওক কামটো কৰোঁতে এক কিমান দিন সময় লাগিছিলে বোলে 10 দিন, বিক কিমান দিন সময় লাগিছে বোলে 15 দিন হয়নে নহয়। গম পাইছে আপোনালোকে যে এ কিমান দিন সময় লৈছে 10 দিন, বি কিমান দিন সময় লৈছে 15 দিন। আমাক সুধিছে কি যে এ আৰু বিৰ কামৰ অনুপাত সুধিছে, মানে 10 আৰু 15 আপোনালোকে লিখিব পাৰে, কিন্তু 10 আৰু 15 জেনেৰেলি আপোনালোকক কি এনচাৰত নিদিব, কি দিব যে 10টোক 5ৰে কাটি কিনে 2 বনাই দিব অনুপাত দিব, 15টোক 5ৰে কাটি কিনে কি কৰিব
3 বনাই দিব মানে এই যেটো 2 অনুপাত 3 এটো কি হ'ব তেওলোকৰ কামৰ অনুপাত মানে কি 2 5 গুণ 10 3 5 গুণ 15 হয়নে নহয় গম পাইছে মিলিছে ধুনিয়াকে এইটো হ'ব কি শুদ্ধ উত্তৰ আৰু এনসাৰটো কিমান হ'ব 2:3 হ'ব একদম ক্লিয়াৰ কাট বুজি পাইছে আপোনালোকে যদি বুজি পাইছে তেতিয়ালে সকলে কক যে আমি বুজি পাইছো ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক একদম গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় যে A can do a work 1/6 part in 5 days and B can do 2/5 part in 8 days. In how many days will both finish the same work? মানে কি কৈছে কোনো এক কামৰ 6 ভাগৰ 1 অংশ A কিমান দিনত কৰে বলে 5 দিনত কৰিব পাৰে আৰু সেই কামটোৰ 5 ভাগৰ 2 অংশ B কিমান দিনত কৰে 8 দিনত কৰিব পাৰে দুয়ো লগ হৈ যদি কামটো কৰে তেতিয়া হলে সেই কামটো তেওঁলোকে কিমান দিনত কৰিব পাৰিব একদম গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় কোৱেশ্চনটো যে কি কৈছে ধুনিয়াকে শুনক যে এ মানে এ নামৰ মানুহজনে এটা কামৰ 6 ভাগৰ 1 অংশ কিমান দিনত কৰে বলে 5 দিনত কৰে মানে চাওক এ কি কৰে 6 ভাগৰ 1 অংশ কিমান দিনত কৰে বলে 5 দিনত কৰে এতিয়া এ যদি 6 ভাগৰ 6 অংশ কৰিব লাগে মানে গোটেই সম্পূৰ্ণ কামটো যদি কৰিব লাগে তেতিয়া হলে কিমান দিন সময় লাগিব মানে 6 ভাগৰ 1 অংশ কৰাতে যদি 5 দিন লাগে 6 ভাগৰ 6 অংশ কৰাতে কিমান দিন লাগিব 30 দিন লাগিব সিম্পল কথা হয়নে নহয় নেক্সট কাৰ কথা কৈছে বলে বিৰ কথা কৈছে বি কি কৈছে বলে 5 ভাগৰ 2 অংশ কৰে কিমান দিনত কৰে 5 ভাগৰ 2 অংশ বলে 8 দিনত কৰে হয়নে নহয় এতিয়া 5 ভাগৰ 2 অংশ যদি 8 দিনত কৰে 5 ভাগৰ 1 অংশ 4 দিনত কৰিব হয়নে নহয় মানে 5 ভাগৰ 5 অংশ কৰাতে এতিয়া বি কিমান দিন সময় লাগিব বলে 20 দিন সময় লাগিব আমি কি গম পালো এ এটা কাম সম্পূৰ্ণ কিমান দিনত কৰে 30 দিনত সেই কামটো বি কিমান দিনত সম্পূৰ্ণ কৰে 20 দিনত এতিয়া কি কৰক আপোনালোকে ইহত দুটা কামটো দি দিয়ক 20 আৰু 30 ৰ লখাগু কিমান হ'ব বলে 60 হয়নে নহয় 60 টো মানে কি এওলোকৰ কাম এতিয়া আপোনালোকে এওলোকৰ এফিচিয়েন্সি উলিয়াই লওক মানে কাৰ্যক্ষমতা কিমান হ'ব এৰ কাৰ্যক্ষমতা হ'ব 2 আৰু বিৰ কাৰ্যক্ষমতা হ'ব কিমান 3 ওকে ইমানখিনিলৈকে একদম ক্লিয়াৰ বুজি পাইছে এতিয়া চাওক এ একদিনত কিমান কৰিব পাৰে 2 কৰিব পাৰে বি একদিনত কিমান কৰিব পাৰে 3 কৰিব পাৰে এতিয়া দুয়োটাই লগ হৈ কিনে একদিনত কিমান কৰিব কাৰণ আমাক কোৱেশ্চনটো কি কৈছে যে দুয়ো লগ হৈ কামটো কিমান দিনত কৰিব তো দুয়োটাই লগ হলে একদিনত কিমান কাম কৰিব পাৰিব বলে এ কৰিব পাৰে 2 বি কৰিব পাৰে 3 তাৰ মানে দুয়ো যদি লগ হৈ লয় তেতিয়া হলে তেওঁলোকে একদিনত কিমান কাম কৰিব বলে 5 কাম কৰিব হয়নে নহয় সম্পূৰ্ণ কামটো কিমান আছে 60 কাম কৰিব লগা আছে একদিনত কিমান কৰিব পাৰে তেওঁলোকে বলে 5 কৰিব পাৰে তেতিয়া হলে 60 কাম কৰতে কিমান দিন সময় লাগিব বলে একদিনত যদি 5 কৰে কাম আছে সম্পূৰ্ণ 60 তেতিয়া হলে তেওঁলোকক কিমান দিন লাগিব বলে 12 দিন লাগিব স্যাৰ একদম মানে কি ধুনিয়া এটা কোৱেশ্চন আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনখিনি আপোনালোকে যদি ভালকে মানে বুজি লয় তেতিয়া হলে পৰীক্ষাত আপোনালোকৰ একো প্ৰবলেম নহয় মানে এনেকুৱা কোৱেশ্চন আহিব ঠিক আছে মাত্ৰ কোৱেশ্চন বিলাক চাই কিনে ভয়তে আপোনালোকে নকৰাকে নাথাকিব সহজ হয় আৰু মইতো আছো আপোনালোকক সহজ কৰি দিবলৈ হয়নে নহয় ইমান সহজকে বুজাম যাতে আপোনালোকৰ প্ৰতিজনে ভালকে বুজি পায় আৰু মই আশা কৰো আপোনালোকে বুজি পাইছে কাৰো মানে কনফিউজন নাই আৰু মই এটা ভিডিও আপোনালোকলৈ লম সাগে মানে এইটো পাৰ্চেন্টেজৰ পৰা কেনেকে ফ্ৰেকচন আনে বহু কেইজনে মোক সদায় কমেন্টত কৈ আছে যে পাৰ্চেন্টেজৰ পৰা ফ্ৰেকচন লিয়াটো বুজি পোৱা নাই মই একচুয়ালি প্ৰথম দিনাই পাৰ্চেন্টেজ যেতিয়া পঢ়াইছিলো সেই দিনাখনে কৈছিলো যে বহুত গুৰুত্বপূৰ্ণ সেই ভিডিওটো আছিলে মানে তাৰ কোনো শৰ্ট ট্ৰিক্স নাই কেৱল মুখস্থ কৰিব লাগিব আৰু মুখস্থ কৰি আপোনালোকে যদি 20 লৈকে কমিও মুখস্থ কৰি ৰাখিব পাৰে দেন আপোনালোকৰ লাইফ সাকসেস মানে মই হিদিনাই কৈছিলো মানে ধৰি লওক এই যে মই মাজে মাজে কও 33.33% মানে কি বলে 3 ভাগৰ 1 মানে কথাটো এনেকুৱা কেনেকে আমি 3 ভাগৰ 1 পালো 33.33 ৰ পৰা সেই বস্তুটো মুখস্থ কৰি ৰাখিব লাগিব আপোনালোকে চাৰ্টখন ঠিক আছে চাব আপোনালোকে এবাৰ আৰু মই পিছলৈকে যদি সময় পাও মানে নিশ্চয়কৈ আপোনালোকক সম্পূৰ্ণ 20 লৈকে চাৰ্টখন দিবলৈ চেষ্টা কৰিম মানে টেলিগ্ৰামত হলেও দিবলৈ চেষ্টা কৰিম পিডিএফ এখন বনাই কিনে গতিকে আপোনালোকে টেলিগ্ৰামলৈকে আহি থাকিব তাত মই যিদিনাখন সময় পাও সেইদিনাখন পিডিএফ এটা বনাই কিনে গোটেইখিনি 20 লৈকে দি দিম আৰু টেলিগ্ৰামটো আপোনালোকে জানে কি আছে টেলিগ্ৰামটো আপোনালোকে ডাউনলোড কৰি জাস্ট তাতে জ্ঞানজ্যোতি আসাম বুলি সাৰ্চ কৰিব জ্ঞানজ্যোতি চেনেল মানে ইউটিউবত যেটো লোগো আছে তাতো হেতু লোগোই লগোৱা আছে গতিকে আপোনালোকে তাত জয়েন হৈ লব তাত বহুত ইম্পৰ্টেন্ট কিছুমান বস্তু দিয়া হয় ঠিক আছে আগবাঢ়িছো নেক্সট কোৱেশ্চনটোলে চাই থাকক ধুনিয়াকে নেক্সট কোৱেশ্চনটো কি লৈছো যে efficiency of A is 20% more than B B take 30 days complete a work how many days will take A finish that work মানে কোৱেশ্চনটো আমাক কি কৈছে যে এৰ কাৰ্যক্ষমতা বিত কৈ 20% বেছি মানে
বি যিমান কাম কৰিব পাৰে তাতকৈ এ কি কৰিব পাৰে 20% বেছিকৈ কাম কৰিব পাৰে যদি এটা কাম বি এ 30 দিনত কৰিব পাৰে তেন্তে সেই কামটো এ কৰিব লাগিলে কিমান দিন সময় লাগিব ধুনীয়া কোৱেশ্চন হয় মাথো আপোনালোকে ধুনীয়াকৈ কৰি যাওক এতিয়া চাওক 20% মানে কি বোলে 5/1 হয়নে নহয় 20% মানে কি 5/1 এতিয়া চাওক যদি এই 5টো বি কৰে তেতিয়াহ'লে এ কিমান কৰিব 5তকৈ 1 বেছি মানে বিৰ যদি কাৰ্যক্ষমতা 5 হয় তেতিয়াহ'লে এৰ কাৰ্যক্ষমতা কিমান হ'ব 6 হ'ব হয়নে নহয় কাৰণ বিতকৈ কি 1 বেছি হ'ব বুজি পাইছে আপোনালোকে মানে 5ৰ 20% কি হয় 1 হয় গতিকে এৰ কিমান হ'ব এতিয়া কাৰ্যক্ষমতা 6 হ'ব এতিয়া চাওক আমাক কি কৈছে যে এটা কাম বি এ 30 দিনত কৰে বি কোনটো এইটো ই 5 মানে এদিনত কিমান কৰিব পাৰে বোলে 5 কৰিব পাৰে তেতিয়াহ'লে সম্পূৰ্ণ কামটো তেওঁ কৰোঁতে কিমান দিন লাগিছে 30 দিন লাগিছে চাওক 5টো কি কৰিছে 30 দিন লাগিছে তাৰ মানে তেওঁ কিমান কাম কৰিছে 30 দিনত কামটো সম্পূৰ্ণ কৰিছে এদিনত তেওঁ 5 কাম কৰিব পাৰে তাৰ মানে সম্পূৰ্ণ কামটো তেওঁ কিমান কাম কৰিছে 30 5 গুণ কিমান বোলে 150 কাম কৰিছে বুজি পাইছে আপোনালোকে যে একদিনত বি কিমান কাম কৰিব পাৰে বোলে 5 কাম কৰিব পাৰে এইটো মানে কাম ঠিক আছে কামৰ মানে এফিচিয়েঞ্চিটো আৰু তেওঁ কাম কৰোঁতে সম্পূৰ্ণ কিমান দিন লাগিছে বোলে 30 দিন লাগিছে এতিয়া তেওঁ কিমানখিনি কাম কৰিছে মানে আপোনালোকে এটা বস্তু জানে যে টাইম ইনটু এফিচিয়েঞ্চি ইকুৱেল কি আছিলে ৱৰ্ক আছিলে এইটো আছিলে সূত্ৰটো মানে 30 দিন সময় অ'কে 30 দিন সময় লৈছে এফিচিয়েঞ্চি কিমান বোলে 30 দিন সময় এফিচিয়েঞ্চি আছে হিয়াৰ 5 তেতিয়াহ'লে মুঠ কাম কিমান কৰিব 150 কৰিব 150 কাম কৰিব এতিয়া 150 কাম কৰাতে এক কিমান দিন সময় লাগিব বোলে গম পালোঁ বিক 30 দিন লাগিছে এতিয়া এক কিমান দিন লাগিব এই একদিনত কিমান কৰিব পাৰে বোলে 6 কৰিব পাৰে তেতিয়াহ'লে 150 কামটো কিমান দিনত শেষ কৰিব এদিনত যদি 6কৈ কাম কৰে বোলে 25 দিনত শেষ কৰিব মানে কি এনচাৰ কিমান হ'ব ইয়াৰে বোলে 25 দিন হ'ব অ'কে কিবা বুজি নোপোৱাকৈ থাকিল মই আশা কৰোঁ একদম একো বুজি নোপোৱাকৈ নাই নেক্সট কুৱেশ্যনটো চাওক গুৰুত্বপূৰ্ণ হয় সেইটো কুৱেশ্যনো কি দিছে যে একদম প্ৰায় কুৱেশ্যনটো একেই হয় মাথো ইয়াৰ কনচেপ্টটো অকণমান বেলেগকৈ লৈছোঁ কনচেপ্টটো কি দিছোঁ চাওক যে এফিচিয়েঞ্চি অফ এ ইজ 20% মোৰ দেন বি বি টেক 30 days complete a work if a started a work alone and b join with him 6 days before completion how many days work a alone মানে কুৱেশ্যনটো ধুনীয়াকৈ বুজক মই ধুনীয়াকৈ আকৌ বুজাই দি আছোঁ যে এৰ কাৰ্যক্ষমতা বিতকৈ 20% বেছি মানে গম পাই গ'লোঁ অকণমান আগতে কৈছিলোঁ যে এৰ যদি 6 হয় কাৰ্যক্ষমতা তেতিয়াহ'লে বিৰ কাৰ্যক্ষমতা কিমান হ'ব বোলে 5 হ'ব কাৰণ কি বিতকৈ এৰ 20% কাৰ্যক্ষমতা বেছি এতিয়া কি কৈছে যে বি টেক 30 days complete a work মানে কিবা এটা কাম কৰিব লাগিলে বিক কিমান দিন সময় লাগে বোলে বিক সময় লাগে কামটো কৰিবলৈ কিমান দিন সময় লাগে 30 দিন সময় লাগে এতিয়া সম্পূৰ্ণ কামটো কিমান হ'ব বোলে 30 দিনত কিমান কাম কৰিব বোলে 150 কাম কৰিব অ'কে কিমান কাম কৰিব 30 দিনত বোলে 150 কাম কৰিব কিমান দিনত 30 দিনত এতিয়া এই কামটো যদি এ কৰে তেতিয়াহ'লে কিমান দিন সময় লাগিব বোলে অকণমান আগতে আমি গমেই পালোঁ 25 দিন লাগিব কিন্তু আমাক সেইটো কোৱা নাই আমাক কিমান দিনত এ কৰিব আমাক সেইটো কুৱেশ্যন কৰা নাই কুৱেশ্যনটো কি কৰিছে যে এ অকলে কামটো আৰম্ভ কৰিলে মানে এই যি 150 কাম আছে এই 150 কামটো কি কৰিলে এ অকলে আৰম্ভ কৰি দিলে এতিয়া বেটাই অকলে আৰম্ভ কৰি আছে শেষ কৰিব পৰা নাই কৰি আছে সি শেষে কৰিব পৰা নাই লাষ্টত কি কৈছে বোলে বাপা মই একলাই নৰো বি তুমিও আহা মোৰ লগত কি বুলি কৈছে বিক মাতি আনিছে অ'কে বিক মাতি আনি কিনে কি কৈছে বিৰ লগত লগ হৈ কিনে 6 দিন কৰিছে তাৰ মানে কি চাওক আপোনালোকে এই অকলে কামটো আৰম্ভ কৰিলে আৰু শেষ হোৱাৰ 6 দিন আগত বিৰ লগত কামটো শেষ কৰিলে ঠিক আছে মানে কামটো শেষ হোৱাৰ 6 দিন আগত মানে কি 6 দিন তেওঁলোকে কামটো লগ হৈ কৰিলে হয়নে নহয় তেওঁলোকে একদিনত লগ হৈ কিনে কিমান কাম কৰিব পাৰে বোলে 6 পাছে 11 কাম কৰিব পাৰে গতিকে তেওঁলোকে 6 দিনত কিমান কাম কৰিব তেওঁলোকে একদিনত যদি তেওঁলোকে 11 কাম কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকে 6 দিনত কিমান কৰিব 66 কাম কৰিব নে নকৰে সৰ্বমুঠ কাম কিমান আছে বোলে 150 তেওঁলোকে লগ হৈ কিনে কিমান কাম কৰিলে লাষ্ট 6 দিনত বোলে 66 কৰিলে এতিয়া বাকী কাম কিমান থাকিল 150ৰ পৰা যেতিয়া আপোনালোকে 66টো বিয়োগ কৰি দিব তেতিয়া কিমান পাব বোলে 10 6 গ'লে 4 14 6 গ'লে 8 মানে 84 কাম কোনে কৰিছে
এ অকলে কৰিছে এই 84 কামটো কোনে কৰিছে এ অকলে কৰিছে এতিয়া এই 84 কামটো এ কৰাতে এ কিমান দিন সময় লাগিছিল বোলে একদিনত যদি এ কাম মাত্ৰ 6 কৰিব পাৰে তেতিয়াহ'লে 84 কাম কৰিবলৈ এ কিমান দিন সময় লাগিব বোলে 14 দিন লাগিব কাৰণ কি 14 6 গুণ 84 হ'ব বুজি পাইছে আপোনালোকে পুৰা একদম কনসেপ্টটো ক্লিয়াৰ হৈছে আপোনালোকৰ আৰু মই আশা কৰোঁ আপোনালোকৰ একদম কনসেপ্ট ক্লিয়াৰ আৰু যদি কিবা এনেকুৱা কোৱেশ্চন আপোনালোকৰ হাতত আছে বুজি নোপোৱাকৈ তেতিয়াহ'লে মোক আপোনালোকে টেলিগ্ৰামৰ জৰিয়তে ফেচবুক পেজৰ জৰিয়তে নাইবা ইনষ্টাগ্ৰামৰ জৰিয়তে য'ত হ'লেও পঠাব পাৰে মই নিশ্চয়কৈ আপোনালোকক সেই কুৱেশ্যনসমূহ সমাধান কৰি দিবলৈ যত্ন কৰিম এনেকুৱা নহয় যে আপোনালোকে দিয়াৰ লগে লগে কৰি দিবলৈ পাৰিম কাৰণ বহুত কিবা কিবি কাম থাকে আৰু এইকেইদিনতো মই ডেইলি ভিডিঅ' আপোনালোকলৈ দি আছোঁ গতিকে ভিডিঅ' বনাব লাগে কুৱেশ্যনবিলাক যিহেতু মানে মই বহীত লিখি লওঁ কাৰণ কি মোৰতো আৰু ইমান দামী কোনো ছেটআপ নাই যে মই আকৌ টাইপ কৰি কিনে তাত মানে ডিজিটেল বৰ্ডত আপোনালোকক শিকাম গতিকে এনেকৈ বহীত লিখিব লাগে আকৌ ভিডিঅ' বনাব লাগে আকৌ এডিট কৰিব লাগে তো বহুত সময় লাগে গতিকে আপোনালোকক হয়তো লগে লগে ৰেছপন্স মই কেতিয়াবা নিদিব পাৰোঁ দিওঁৱে জেনেৰেলি কিন্তু নিদিলেও আপোনালোকে বেয়া নাপাব আপোনালোকক দুদিন বা এদিন পিছত হ'লেও মই সেই মেথছটো কৰি দিবলৈ চেষ্টা কৰিমেই ঠিক আছে মাথো আপোনালোকৰ প্ৰব্লেমসমূহ মোক ক'ব মই নিশ্চয় আপোনালোকৰ বাবে সেইখিনি চেষ্টা কৰিম আৰু এনেও বহুত কৰিছোঁৱে মানে অলৰেডি আপোনালোকে যিকেইজনে মোক আগতে তেনেকুৱা কিবা কুৱেশ্যন দিছে তেওঁলোকে নিশ্চয়কৈ বুজি পায় হয়নে নহয় মই আছোঁ কেৱল আপোনালোকৰ বাবে মানে মোৰ সদায় এটাই ধান্দা যাতে আপোনালোকে মোৰ পৰা কিবা শিকিব পাৰে আৰু বেয়া বস্তুটো মই নিশিকাওঁ হয়নে নহয় নে আজিলৈকে মই কিবা বেয়া বস্তু আপোনালোকক শিকাই পাইছোঁ একদম একো বেয়া বস্তু শিকোৱা নাই যি শিকাইছোঁ আপোনালোকৰ জীৱনৰ বাবে কি কামত অহা বস্তুৱে শিকাইছোঁ হয়নে নহয় যিসকলৰ এটা মানে ভাল চাকৰি পাবৰ মন আছে নাইবা এটা ভাল কম্পিটিটিভ এক্সাম পাছ কৰিবৰ মন আছে তেওঁলোকৰ কাৰণে এইবিলাক কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় কাৰণ আপোনালোকে কম্পিটিটিভ এক্সামত বহিলে এটাই ধান্দা কৰিব লাগিব যে কিমান কম সময়ত আপোনালোকে মেথছখিনি ক্লিয়াৰ কৰিব পাৰে এতিয়া মই চাওক এই বম মেথছটো কিমান সময়ত কৰিছোঁ বেছিতো সময় লগা নাই আমাৰ কৰাতে মই বাৰু আপোনালোকক বুজাই দি আছোঁ বস্তুখিনি কেনেকৈ কৰিব লাগে সেইবাবে মোৰ অকণমান টাইম বেছিকৈ লাগিছে কিন্তু এইখিনি কৰোঁতে আপোনালোকক কিমান টাইম লাগিব মেক্সিমাম 30 ছেকেণ্ড হয়নে নহয় তো 30 ছেকেণ্ডত যদি ইমান ডাঙৰ মেথছ এটা কৰিব পাৰে আপোনালোকে মেথছৰ পাৰ্টখিনি সহজে কৰিব পাৰিব বুজিছে কনসেপ্টখিনি মোৰ এইখিনিয়ে ঠিক আছে বাৰু আগবাঢ়িছোঁ চাওক নেক্সট আৰু দুটামান কুৱেশ্যন আছে তাৰপিছত আজিৰ ভিডিঅ'টো আৰু বহুত দীঘলীয়া নকৰোঁ অহাকালিৰ পৰা আপোনালোকলৈ কিন্তু টাইম এণ্ড ডিষ্টেঞ্চৰ ওপৰতে ভিডিঅ' আনিম আজি একচুৱেলি ভিডিঅ'টো কিয় এইটো আনিলোঁ যে ইয়াৰ বহুকেইটা কুৱেশ্যন আপোনালোকৰ ফালৰ পৰা অহা কুৱেশ্যন আছিলে আৰু মই ভাবিলোঁ যে এইকেইটা কুৱেশ্যন সঁচাকৈ গুৰুত্বপূৰ্ণ হয় আৰু প্ৰিভিয়াছ মানে ইয়াৰত এনেকুৱা কুৱেশ্যন কিছুমান পৰীক্ষাত আহি গৈছিলে চ' এই কুৱেশ্যনকেইটা মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এতিয়া চাওক নেক্সট কুৱেশ্যনটো আচ্ছা নেক্সট কুৱেশ্যনটো চাওক কি লৈছোঁ যে এ কেন ডু এ ৱৰ্ক ইন 4 days B and C can do together it in 3 days and A and C together can do it in 2 days. How many days will do work if B is alone? মানে কুৱেশ্যনটো আমাক কেনেকৈ কৈছে যে A এটা কাম 4 দিনত কৰিব পাৰে সেই কামটো B আৰু C 3 দিনত কৰিব পাৰে আৰু সেই কামটো A আৰু C 2 দিনতে কৰিব পাৰে অ'কে যদি কামটো B অকলে কৰে তেতিয়াহ'লে B কিমান দিন সময় লাগিব চাওক ধুনীয়া কুৱেশ্যন এ কামটো কিমান দিনত কৰে বোলে এ কামটো 4 দিনত কৰে তাৰপিছত বি আৰু চি লগ হৈ কিনে কামটো কিমান দিনত কৰে বোলে 3 দিনত কৰে সেই কামটো যদি এ আৰু চি লগ হৈ কিনে কৰিব লাগে তেতিয়াহ'লে কিমান দিনত কৰিব বোলে 2 দিনত কৰিব ঠিক আছে ইমানখিনিলৈকে তো বুজি পাইছে আপোনালোকে এতিয়া চাওক এওঁলোকক কামটো দি দিয়ক বোলে এ 4 দিনত কৰিব পাৰে বি চি 3 দিনত কৰিব পাৰে এ চি 2 দিনত কৰিব পাৰে গতিকে এওঁলোকক আপোনালোকে এটা কাম দি দিয়ক কিমান কাম দিব এওঁলোকৰ লখাগুটো দি দিয়ক 2 3 4 লখাগু কিমান হ'ব বোলে 12 হ'ব এতিয়া আপোনালোকে কি উলিয়াওক এওঁলোকৰ কাৰ্যক্ষমতাটো উলিয়াই লওক এতিয়া চাওক যে এৰ কাৰ্যক্ষমতা কিমান হ'ব 4 দিনত যদি 12 কাম কৰে তো কাৰ্যক্ষমতা কিমান 3 হ'ব তো 3 দিনত যদি এওঁলোকে 12 কাম কৰে তো বি আৰু চিৰ কাৰ্যক্ষমতা কিমান হ'ব 4 হ'ব আৰু এ আৰু চিৰ কাৰ্যক্ষমতা কিমান হ'ব 6 হ'ব এতিয়া আপোনালোকে ধুনীয়াকৈ চাওক যে এই যিটো এ অকলে তাৰ কাৰ্যক্ষমতা কিমান আছে বোলে 3 আছে তাৰপিছত এ আৰু চি দুইটাৰ লগত লগ হোৱাৰ পিছত তেওঁৰ কাৰ্যক্ষমতা কিমান হৈছে 6 হৈছে এৰ অকলে 3 বিৰ লগত লগ হোৱাৰ মানে চিৰ লগত লগ হোৱাৰ পিছত কিমান হৈছে বোলে 6 হৈছে তেতিয়াহ'লে চিৰ কাৰ্যক্ষমতা কিমান হ'ব 3 হ'ব কাৰণ কি এৰো 3 চিৰো 3 গতিকে এ চি লগতে 6 হৈছে ক্লিয়াৰ একদম এতিয়া চাওক বি আৰু চি দুইটাই লগতে সেই দুটাৰ কাৰ্যক্ষমতা কিমান 4 হৈছে এতিয়া চিৰ কিমান পালোঁ আমি 3 পালোঁ তো বিৰ কিমান হ'ব মানে বি আৰু চি দুয়োটাই লগ হোৱাৰ পিছত যদি তেওঁলোকৰ কাৰ্যক্ষমতা 4 হয় আৰু চি অকলে তাৰ যদি কাৰ্যক্ষমতাটো 3 হয় তেতিয়াহ'লে বিৰ কাৰ্যক্ষমতা কিমান হ'ব বোলে 1 হ'ব কাৰ্যক্ষমতা কাৰ বোলে বিৰ 1 কাৰ্যক্ষমতা কাৰ হ'ব বিৰ হ'ব গতিকে কাৰ্যক্ষমতা হৈছে 1 সম্পূৰ্ণ কাম কৰিব লাগিব 12 গতিকে কিমান দিন লাগিব
বোলে 12 দিন লাগিব কাৰণ একহে কৰিব পাৰিব একদিনত 12 কাম কৰিব লাগিলে 12 দিন লাগিব ক্লিয়াৰ একদম এনেকুৱা কুৱেশ্যন কিন্তু পৰীক্ষাত আহি যাব পাৰে দিয়ক আপোনালোকে মাথো অকমান ভালকে এনেকুৱা কুৱেশ্যনখিনি চাব চাওক নেক্সট কুৱেশ্যনটো এইটোও গুৰুত্বপূৰ্ণ হয় কুৱেশ্যন কি লৈছো কুৱেশ্যনটো যে A does 80% of a work in 20 days. He call in B and they together finish work the remaining part in 3 days. How many days B alone would take to do that work? মানে আমাক কি কৈছে কোনো এক কামৰ 80% A 20 দিনত কৰিলে মানে চাওক কোনো এক কামৰ A কিমান কৰিছে 80% মানে কি 5/4 হয়নে নহয় যে কোনো এক কামৰ 80% কি কৰিছে বোলে 20 দিনত কৰিছে চাওক 5/4 কিমানত কৰিছে বোলে 20 দিনত কৰিছে তো 5/5 যদি কৰিব লাগে এক কিমান দিন সময় লাগিব বোলে 25 দিন সময় লাগিব নে নালাগে এক কিমান দিন সময় লাগিব বোলে 25 দিন সময় লাগিব এতিয়া চাওক নেক্সট কি বুলি কৈছে এই কামটো কৰি উঠি কিনে মানে এই 20 দিনটো কাম কৰি উঠি কিনে এই হয়তো তেওঁৰ অকলে বেয়া লাগি কিনে কি কৰিছে তাৰ পিছত তেওঁ বিক মাতিছে কাক মাতিছে বোলে বিক কামটো কৰিব মাতিছে মানে বিৰ লগত লগ হৈ কাম কৰিব তো কি কৰিছে বিৰ লগত লগ হৈ কিনে কামটো যিখিনি মানে বাকি আছে কিমান বাকি আছে 80% অলৰেডি কামটো কৰিছে তো বাকি কিমান থাকিব 20% থাকিব তো 20% মানে কি বোলে 5/1 এই 5/1 টো কাৰ লগত কৰিছে বোলে A আৰু B দুয়োটাই লগ হৈ কৰিছে দুয়োটাই লগ হৈ কৰাতে কিমান দিন লাগিছে তেওঁলোকৰ এইখিনি কাম মানে 5/1 কামখিনি কৰাতে তেওঁলোকৰ সময় লাগিছে কিমান বোলে 3 দিন লাগিছে এতিয়া চাওক 5/1 অংশ কৰাতে কিমান দিন লাগিছে 3 দিন লাগিছে তো 5/5 অংশ কৰিব লাগিলে কিমান দিন লাগিব 15 দিন লাগিব ক্লিয়াৰ একদম ধুনীয়াকে ক্লিয়াৰকে বুজি পাইছে আপোনালোকে তো এটা বস্তু কাম কৰক এতিয়া এওঁলোকক এটা কাম দি দিয়ক মানে কি যিটো কাম A 25 দিনত কৰিব পাৰে A B 15 দিনত কৰিব পাৰে তেনেকুৱা কাম মানে কি এওঁলোকৰ লখাগু 25 আৰু 15 লখাগু কিমান হ'ব 75 হ'ব গতিকে এৰ কাৰ্যক্ষমতা কিমান হ'ব 3 তাৰ পিছত A B দুয়োটা লগ হ'লে কাৰ্যক্ষমতা কিমান হ'ব 15 5 × 75 মানে 5 এতিয়া আপোনালোকে চাওক যে A এই যিজন A আছে যাই 80% অকলে কৰিছিলে তাৰ কাৰ্যক্ষমতা কিমান 3 তাৰ পিছত A আৰু B লগ হোৱাৰ পিছত কাৰ্যক্ষমতা কিমান হৈছে 5 হৈছে এই 5ৰ 3 কাৰ এৰ 2 কাৰ হ'ব এতিয়া বিৰ মানে কি এই যিটো 5 পালো এই 5টোৰ 3 কাৰ্যক্ষমতা অলৰেডি এৰ আছেই য'ত আমি গমে পালো গতিকে বাকি কিমান 2 হে থাকিব 2 কাৰ্যক্ষমতা কাৰ বোলে বিৰ 2 কাৰ্যক্ষমতা কাৰ 2 হৈছে বিৰ ওকে ইমানখিনিলৈকে ক্লিয়াৰ এতিয়া চাওক কুৱেশ্যনটো কি কৈছে যে যদি বি অকলে কামটো কৰে কিমান দিন লাগিব তো কামটো কিমান বোলে 75 কাম কৰিব লাগিব নে নালাগে কামটো কৰিব লাগিব 75 একদিনত বি কিমান কৰিব পাৰে বোলে 2 কৰিব পাৰে হয়নে নহয় একদিনত বি কিমান কৰিব পাৰে বোলে 2 কৰিব পাৰে তো 75 কাম যদি 2 কে কৰি যায় একদিনত তেতিয়াহ'লে কিমান দিন লাগিব বোলে 37 সমস্ত 1/2 ডেজ ওকে 37 সমস্ত 2/1 দিন কি লাগিব সময় লাগিব কাক লাগিব বিক লাগিব ওকে আৰু সম্পূৰ্ণ কামটো যদি এ কৰে তেতিয়াহ'লে এক কিমান দিন লাগিব 25 দিন লাগিব আমিতো গমেই পালো তো বিক কিমান দিন লাগিব 37 সমস্ত 2/1 দিন মানে 37.5 দিন বুলি ক'লেও ভুল নহয় এনসাৰটো যেনেকৈ থাকে তেনেকৈ দিব যদি এনেকৈ হাফ দিয়া থাকে পিছত এইটো লগাই দিব বা 37.5 যদি থাকে তো 37.5 লিখিলেও শুদ্ধ উত্তৰে হ'ব গতিকে বন্ধুসকল আজি ইয়াৰ ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ এই তিনিটা ভিডিঅ'ত মানে টাইম এণ্ড ৱৰ্কৰ তিনিটা ভিডিঅ'ত মই আপোনালোকক ইমান বেছি গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ দিছোঁ যিখিনি কুৱেশ্যন আপোনালোকে যিকোনো পৰীক্ষাৰ বাবে ৰেডি কৰি ৰাখিব পাৰে যিকোনো কুৱেশ্যন মানে যিকোনো কুৱেশ্যন নহয় সৰি যিকোনো এক্সাম মানে যদি ৰেলৱেৰ দিয়ে তো ৰেলৱেৰ এক্সামৰ বাবেও এনেকুৱা কুৱেশ্যন আহিব যদি বেংকৰ এক্সাম দিয়ে তাতো এনেকুৱা যদি অসম পুলিচ দিম বুলি ভাবি আছে তাতো এনেকুৱা যদি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কিবা পৰীক্ষা দিয়ে তাতো এনেকুৱা আহিব যদি যিকোনো পৰীক্ষা মানে মই ইয়াৰ যদি তদি নকওঁ যিকোনো পৰীক্ষা দিব যায় তাত এনেকুৱা কুৱেশ্যন এটা দুটা দেখিবই তো এই তিনিটা আপোনালোকলৈ ভিডিঅ' আগবঢ়ালোঁ এই তিনিটা ভিডিঅ'ত মই আশা কৰোঁ আপোনালোকে যিকোনো পৰীক্ষাৰ বাবে 2 নম্বৰ পালে আৰু ভালকৈ বাকীখিনিও কৰিব মই অহাকালিৰ পৰা আপোনালোকলৈ টাইম আৰু ডিষ্টেঞ্চৰ ভিডিঅ' আনিম গতিকে ভালকৈ ভিডিঅ'সমূহ চাব আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে জনাব বহুত গুৰুত্বপূৰ্ণ হয় আজিৰ ভিডিঅ'টো গতিকে আশা কৰোঁ আপোনালোকে ভালেই পাইছে আৰু লাইক কৰিব ভিডিঅ'সমূহ
ঠিক আছে আপোনালোকে ভিডিঅ'সমূহ লাইক কৰিব আৰু আপোনালোকে যিমানখিনি লাইক কৰিব বা যিমানখিনি শ্বেয়াৰ কৰিব তাৰ ওপৰত ডিপেণ্ড কৰি নেক্সট ভিডিঅ'টো আকৌ ভালকৈ বনাবলৈ মন যায় আপোনালোকে লাইকে নকৰে এইকেইদিন মই মাজে মাজে বেয়া লাগে যে মই ইমান কষ্ট কৰোঁ আপোনালোকৰ বাবে কিন্তু আপোনালোকে শ্বেয়াৰ নকৰে লাইক নকৰে ইচ্ছা কৰে আপোনালোকে বহুত কিবা কিবি কৰিব পাৰে যে একজনে যদি অতি কমেও 10জনকো ভিডিঅ'খিনি শ্বেয়াৰ কৰে তো আপোনালোকে এতিয়া কিমান চাই 500জনেতো ভিডিঅ'টো চাই তো 5000জনকতো মানে শ্বেয়াৰ হৈ যাব ন তো আপোনালোকে নকৰে কিন্তু মই আপোনালোকৰ বাবে ডেইলি ভিডিঅ' আনো নাভাবিব যে মোক ইউটিউবে বহুত পইচা দিয়ে কেতিয়াবা দেখিলে আপোনালোকৰ মূৰ গৰম হৈ যাব কেতিয়াবা 4 মাহত কেতিয়াবা 5 মাহতহে অকণমান পইচা ইউটিউবৰ ফালৰ পৰা আহে কিন্তু মোৰ একচুৱেলি বহুত ভাল লাগে এনেকৈ পঢ়াই বা এনেকৈ শিকাই তো মই এই ভাল লগাখিনি আপোনালোকৰ লগত জাষ্ট শ্বেয়াৰ কৰি থাকোঁ আৰু এনেকুৱা ধান্দা নাই যে মই মানে বহুত টকা পাম তাৰ বাবে ইউটিউবত আহিছোঁ মই নাভাবোঁ কেতিয়াও মই এটা ইউটিউবাৰ বুলি মই জাষ্ট এটা নিজকে মিডিয়েটৰ বুলি ভাবোঁ মানে মই হৈছে সেই মধ্য মানুহজন যিজনে পঢ়া বস্তুখিনি আপোনালোকলৈ ট্ৰেন্সফাৰ কৰি থাকোঁ তো আপোনালোকক কিবা এটা শিকাই থাকোঁ বস্তুটো সেইটোৱেই মোৰ মনত ভাৱ সেইটোৱে যে মই নিজে এটা মিডিয়েটৰ হয় এডুকেশ্যন আপোনালোকলৈ মানে কি দি দিয়াৰ বাবে মই কেতিয়াও নিজক ইউটিউবাৰ বুলি নাভাবোঁ ঠিক আছে গতিকে বন্ধুসকল আৰু এইবিলাক কথানো কি ক'ম আপোনালোকৰ যদি মন যায় তো শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিলে বহুত ভাল লাগে বস্তুটো সেইটোৱে হয় গতিকে আজিলৈ ভিডিঅ'টো এৰিছোঁ অহাকালি পুনৰ এই একে সময়তে আপোনালোকক লগ পাম গতিকে আপোনালোকে ভালে থাকক সুস্থ থাকক ভালকৈ নোটছবিলাক কৰি থাকক পঢ়ি থাকক মানে পৰীক্ষা একদম সোনকালে আহিব মানে অসম পুলিচেই হওক বা এডুকেশ্যন ডিপাৰ্টমেণ্টেই হওক পৰীক্ষা একদম সোনকালে আহিছে মাত্ৰ ভালকৈ প্ৰেক্টিছবিলাক কৰিব তো বাই বাই জয় আই অসম